নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক এটা নিৰ্দিষ্ট ভাল খবৰ মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ বন্ধুসকল। আৰু আজি ছাৰে ভাষণত স্পষ্টভাৱে কথাটো কৈছে, সেই সম্পৰ্কে আজি জনাই দিম। গতিকে আহক আপোনালোকে সুন্দৰকৈ চাই লওক। গতিকে আজি যোনটো ছাৰৰ ভাষণত কৈছে যে পুনৰ 65,000 65,000 প্লাছ পুনৰ ভেকেঞ্চি ওলোৱা কথা আছে। পুনৰ 65 প্লাছ ভেকেঞ্চি যোনটো থাকিব, তাৰ ভিতৰত আপোনাৰ LP টিচাৰ, UP টিচাৰ আৰু PGT টিচাৰটো সোমাই যাব। আৰু HS টিচাৰো থাকিব বুলি ছাৰে স্পষ্টভাৱে কৈছে। আৰু কেণ্ডিডেটসকলে সুধিছে যে ছাৰ আমাৰ নতুন যোনটো ভেৰিফিকেশ্যন হ'ব, এই যোনটো ভেৰিফিকেশ্যনত কি ধৰণৰ কিবা চেঞ্জেছ থাকিব নেকি? গতিকে ছাৰে স্পষ্টভাৱে কৈছে যে কোনো ধৰণৰ চেঞ্জেছ নাথাকে, যি আগৰ প্ৰক্ৰিয়া আছে সেইমতেই চলিব। এইবাৰ যোনটো প্ৰক্ৰিয়াত ভেৰিফিকেশ্যন কৰা হ'ব, সেই প্ৰক্ৰিয়া মতে ভেৰিফিকেশ্যন কৰা হ'ব। আৰু যিসকল কেণ্ডিডেটে টেট কোৱালিফাই কৰি ৰাখিছে, তেওঁলোকে ধুনীয়াকৈ এইটো পষ্টৰ কাৰণে এলিজিবল হ'ব। যদি যিসকল কেণ্ডিডেটে টেট কোৱালিফাই কৰা নাই, আপোনালোকে এই নিৰ্দিষ্ট এক্সাম দি পেলাই আপোনালোকৰ CTET দি পেলাই আপোনালোকে কোৱালিফাই কৰি লওক। কাৰণ বন্ধুসকল নতুনকৈ আকৌ ভেকেঞ্চি আহিলে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ফাৰ্ষ্ট কথাটো হ'ল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা সোধা হৈছিলে, আৰু তাত ছাৰে স্পষ্টভাৱে কৈছে এইটো আপোনাৰ ইলেকশ্যনৰ কাৰণে অলপ দেৰি ৰখি আছে। ইলেকশ্যনৰ পাছতে আপোনালোকক ফুল আপডেট দিয়া হ'ব। নেক্সট আপোনাৰ 2 নম্বৰ কথা সুধিছে যে DW ফালৰ পৰা কিবা আপডেট আহিছে নেকি নিউজৰ আণ্ডাৰ কেণ্ডিডেটসকলৰ কাৰণে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল আপডেট অহা নাই। আৰু তেওঁলোকে জনাইছে যদি নতুনকৈ আপডেট আহি যায়, আপোনালোকক মই পুনৰ ভিডিঅ' বনাই জনাই দিম। বন্ধুসকল নিউজ সম্পৰ্কে আৰু ODL সম্পৰ্কে একো আপডেট অহা নাই এতিয়ালৈকে। আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম। সামৰণি মাৰিছোঁ। ধন্যবাদ।